1 ডিসেম্বৰ আজি ডিসেম্বৰ 1 ইয়াৰটোলে কিমান দিন আছে আৰু শেষ হ'বলৈ মাত্ৰ আমাৰ হাতত 30 ডেজ 30 ডেজৰ পিছত আমি কি লওঁ নিউ ইয়াৰ ৰিজলিউশন যদি নিউ ইয়াৰ ৰিজলিউশন ল'ব খুজিছে তো ইয়াৰ পৰাই লক এটো মাহৰ পৰাই কাম বেক কৰক এক মাহৰ পিছত নহয় এক মাহৰ আগত কালি এটা ভিডিঅ'ত মই কৈছোৱে যে why December is so important for APSC 2026 কিয় because 2000 ডিসেম্বৰ মাহটো যদি আপুনি শেষ কৰি দিয়ে জানুৱাৰীত আপোনাৰ আৰু এক্সট্ৰা প্ৰেছাৰ আহি যাব আৰু এতিয়ালৈকে যেহেতু নটিফিকেশন এটা অহা নাই পৰীক্ষাৰ নটিফিকেশন এটা নাথাকিলে আমি বাই ডিফল্ট এনি পারসন কি হৈ থাকে ক্যাজুয়াল হৈ থাকে যেনি তেনি গৈ থাকে 2 ঘন্টা বেছিকে শুব ইফাল হিফালে যাব নকৰি মানে যদি পঢ়িবলৈ মন গলেও নপঢ়িব তো গতিকে সেই পাৰ্টটোত এই ডিসেম্বৰ মাহটোৰ পৰাই আজি 1 তাৰিখ সোমবাৰ এতিয়াৰ পৰাই ভালকে কি কৰি লওক মানে সেট কৰি লওক আৰু তেনেকে আগবাঢ়ক ঠিক আছে তাৰ আগবাঢ়িবৰ কাৰণে আজি মই বেলেগ কেইটামান কথা কম কথাকিটা কিহৰ ওপৰত মই অলৰেডি তুত কৈ আহিছো যে যোনটো আমাৰ প্ৰগ্ৰাম এটা ৰান হৈ আছে মেইনছ মেন্টৰশিপ প্ৰজেক্ট 6 তাৰিখৰ পৰা তো 6 তাৰিখৰ প্ৰগ্ৰামটোত এটা মই আপোনাৰ শিডিউল দিছিলো এই শিডিউলটোৰ আজি এটা তাৰে মানে মই কি কৰিম এই শিডিউলটো আপোনালোকে মই এটো আপলোড কৰি দিম আৰু কেইটামান এতিয়া মই এটো কি টেলিগ্ৰামত আপলোড কৰি দিম আৰু টেলিগ্ৰামত আপলোড কৰি দিম আপুনি আপোনাৰ ৰেকৰ্ডিং এটো বনাই লব এটো বনাই পেলাই কি কৰিব পাৰিব আপুনি নিজেও এটো ফলো কৰিব পাৰিব মই সকে গুটেখিনি প্ৰথম এথিক্সৰ কাৰণে 2টা সপ্তাহ এসএ কাৰণে 10 দিন এসএ কাৰণে এটা সপ্তাহ GS1 GS2 সদায় অসমৰ টপিকবোৰ ইয়াৰ লগত লিংক কৰি এই আপোনাৰ প্ৰগ্ৰামটো মই এনেকে সেগ্ৰিগেট কৰি দেখাইছো তো প্ৰগ্ৰামটো আপুনি যদি নিজে মিলাই লয় আৰু তাৰ লগত ফলোড বাই টেষ্ট আছে ঠিক আছে আজি মই বেলেগ কেইটামান কথাই ক'ব খুজিছো এই দিনত আৰু আপুনি এডিশনালি কি কাম কৰিব পাৰে এডিশনালি আপুনি কি কাম কৰিব পাৰে আপুনি কিছুমান ধৰক 1 পেজৰ নোট বনাব পাৰে কেনেকুৱা ধৰণে ধৰি লওক এতিয়া আপুনি নোটস মেকিংটো এই দিনত আপুনি কৰি ল'ব পাৰে যোন অলৰেডি প্ৰিপেয়াৰত অলপ ভেটাৰান মানে যোনে অলৰেডি পঢ়ি হৈছে তো তেওঁলোকে কি কৰিব পাৰে আপুনি প্ৰেডিক্টেবল থিম কিছুমান চাই লওক প্ৰেডিক্টেবল থিম মানে ধৰক এতিয়া যোৱাবাৰ আপুনি PYQs বোৰ যদি চাই ন সেইটো PYQ ইটসেলফ ইজ এ প্ৰেডিক্টেবল থিম তাৰ কোৱেশ্চনবোৰ ৰিলেভেন্ট থাকে ধৰক আগৰবাৰ যদি আপোনাৰ বাগৰুম্বা আহিছে বাগৰুম্বা অহা নাই ধৰক বিহু আহিছে তাৰ পিছত যদি জুমুৰ আহিলে এবাৰ আপুনি বাগৰুম্বা অহাৰ চান্স আছে নহয় জানো এটো তেনেকুৱাকে আমি কোৱেশ্চনখিনি আমি কি কৰিব পাৰো মানে প্ৰেডিক্ট কৰিব পাৰো যেনেকৈ প্ৰি হিষ্ট্ৰিক পেইন্টিং আহিছে বা তাৰ আগত কি আহিছিল তাৰ আগত আপোনাৰ আহিছিলে অসমৰ আপোনাৰ ধৰক আপোনাৰ নৃত্য সত্ৰীয়া নৃত্য কথা আহিছিল যদি সত্ৰীয়া নৃত্য আহিছে তেতিয়ালে আপোনাৰ কি হ'ব পাৰে কাইলে কুখান গান ভাওৰিয়া থুলিয়া ভাওৰিয়া খুলিয়া ভাওৰিয়া এইবোৰ যোনবোৰ আমাৰ নৃত্যখিনি সেইখিনিৰ ওপৰত আহিব পাৰে তো আপুনি তেনেকে আপুনি লিষ্ট বনালে আপুনি প্ৰেডিক্টেবল গম পাব আগত আপুনি বমন বংশৰ ওপৰত ডাইনাষ্টিৰ ওপৰত আহি গল এতিয়া আপুনি কাইলে আহোম ডাইনাষ্টিৰ ওপৰত আহিব পাৰে তেনেকুৱাকে এই কোৱেশ্চনবোৰ তেনেকে সব পেপাৰৰ কাৰণে GS1 ৰ কাৰণে ৰিজনেলিজম যদি যোৱাবাৰ আহিছে এবাৰ তেতিয়ালে কমিউনেলিজম আহিব পাৰে দেখিলে গম পায় মানে যদি যোৱাবাৰ ইনক্লুসিভ গ্ৰোথত আহিছে তেতিয়ালে আপুনি ডেভেলপমেন্ট আৰু গ্ৰোথত এবাৰ আহিব পাৰে তো তেনেকুৱাকে আমি কি কৰিব পাৰো প্ৰেডিক্টেবল নোট বনাই ল'ব পাৰো তাৰ পৰা আমি কি কৰিব পাৰো 1 পেজৰ নোট বনাব পাৰো 1 পেজৰ নোটবোৰ আৰু আপুনি কেতিয়াবা মাইক্ৰো লেভেলতো বনাব পাৰে সৰু সৰু যোনবোৰ আপোনাৰ নোট বনোৱা আছে অলৰেডি যদি কিবা নোট বনাইছিলে সেইখিনি পৰা সৰু চেপি পেলাই তাৰ পৰা একদম অকমানি নোট এটা বনাই লওক যোনটো নোট আপুনি হ্যান্ডি হয় মানে লিখি পেলাই আপুনি তাৰ সব ইম্পৰ্টেন্ট নহয় তো যোনটো লিখে আপুনি দেখিব নোট বনাওতে আপোনাৰ ইমান 3টা 4টা পেজ বনি গল কাহিনীবা যদি বনাই আছিল সেইবোৰ চেপি তাৰ পৰা এক্সট্ৰা ইনফৰমেশন খিনি আপুনি উলিয়াই এই ডিসেম্বৰতে আপুনি কি কৰিব পাৰে যাতে কুইক ৰিভিজন বা পিছত দিব পাৰে তাৰ কাৰণে কৰি লওক বা ৰিলেভেন্সিটো চেক কৰক PIQ লগত মিলাওক যিমানখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আহিছে APSC মই এবাৰ কৈছো যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ ৰিপিট হৈছে ইভেন আপোনাৰ আসাম পেপাৰত হওক GS1 ত হওক 2 হওক যদিবোৰ থিমেটিক্যালি কোৱেশ্চন ৰিপিট হৈছে UPSC প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি সেইখিনি আপুনি কি কৰিব পাৰে তাৰ ওৰিয়েন্টেড আপুনি নোট বনাব পাৰে এটা নোট বনাব কেনেকে পাৰে বুলি কলো অকলটো হেতুটো মানে হাফ হ'ব তো এই কাৰণে মই আপোনাক এটা আৰ্হি দেখাম জাস্ট হেতুটো উপদেশটো লগতে মই এটা আপোনাক কি দেখাম আৰ্হি দেখাম আৰ্হিটো কিহৰ কেনেকে মোৰ কিছুমান নোট মই বনাও নোটবোৰ কেনেকে ধৰক এইখিনি নোট কৰ পৰা বনোৱা UPSC প্ৰিভিয়াস ইয়াৰ টপাৰৰ পৰা টপাৰছ কপি যদি এক্সট্ৰাক্ট কৰে ধৰক এইবোৰ বিজন বা এনেকুৱা লগত বহুত এক্সাম্পল পাই যায় যেনেকৈ এক্সাম্পল লিখিছেনে এইটো আপুনি ধৰক এইটো মানে এনেকুৱা ধৰণৰ কথাটো এক্সাম্পল চাওক হেডিং কেনেকৈ দিব তাৰ ওপৰত আপোনাৰ মানে বনাব পাৰে এইটো চাওক কেনেকে আপুনি অফিচিয়েল সিক্ৰেসি ট্ৰান্সপাৰেন্সি কিবা এটা বেনিফিটৰ এনেকুৱা আপুনি ডায়াগ্ৰাম এটা পালো সেই ডায়াগ্ৰামটো আপুনি লৈ ললো
care and respect for at home এটো ক'ব sitting in exam later regret এবোৰ আপোনাৰ ethicsৰ কিছুমান পাৰ্সোনাল লেভেল এক্সাম্পল মই যদি এক্সাম্পলত সিটিং কৰিলো পিছত মোৰ ৰিগ্ৰেট হ'ল এনেকুৱা ধৰণে আপুনি এক্সাম্পল দিব পাৰে তাৰ পিছত আপুনি আপোনাৰ কোনো ফ্ৰেন্ড আছিল হি জেন্ডাৰ ইকুৱেলিটিত বিলিভ নকৰে আপুনি তাক বিলিভ কৰালে এই ভাল কেতিয়াবা যে আপুনি আমি এথিক্সত আপুনি আনসাৰছত আমি কিছুমান পাৰ্সোনাল বেস এক্সাম্পল দিব লগা হয় ন বা টপাৰছে দিয়ে নিজৰ বেস এক্সাম্পল তো নিজৰ বেস এক্সাম্পলবোৰ এইবোৰ এটা যেনে কমন এক্সাম্পল ব্লাড ডোনেট কৰিলো বুলি দিয়ে ভাল কাম কি কৰিলে তো তেনেকুৱা ধৰণে কিছুমান টপিক আপুনি প্ৰিভিয়াস ইয়াৰ টপাৰছৰ কপিবোৰৰ পৰা আপুনি এক্সট্ৰাক্ট কৰিব পাব যেনেকৈ পাৱাৰ কৰাপছ বাট এবছলুট পাৱাৰ কৰাপছ এবছলুটলি এইবোৰ এটি কনক্লুজন দিয়ে যেতিয়া যদি কাইলে কৰাপছন ইছ্যু ইজ দা ট্ৰান্সপাৰেন্সি ইন গভৰ্নেন্স অৰ একাউন্টেবল ষ্টেট তো তাৰ আপুনি এটো লিখিব পাৰে তাৰ কনক্লুজনটো যেটো হয় পাৱাৰ কৰাপছ বাট এবছলুট পাৱাৰ কৰাপছ এইটো আব্ৰাহাম লিংকনৰ কোটছ আছিল বলা কিন্তু আপুনি তেনেকৈ লিখিব পাৰে ডাটা ইজ এ নিউ অইল এইবোৰ কোনবাই কনক্লুজন দিছিল ডাটা বা স্টেটমেন্ট দিয়ে ডাটা ইজ এ নিউ অইল কাইলে যদি ডাটাৰ কিবা প্ৰটেকচন ৰিলেটেড বা এনি ডাটা ৰিলেটেড যদি কিবা এটা কোৱেশ্চনছ আহে ইন্টাৰনেট ৰিলেটেড কোৱেশ্চন আহে তো তেতিয়া আপুনি এটো কথা লিখিব পাৰে এআই ৰিলেটেড কোৱেশ্চন আহিলেও আপুনি এআই ইজ নিউ অইল আপুনি লিখি দিব পাৰে ন তেতিয়া তো এনেকুৱা ধৰণে আপুনি কিছুমান ভাল লগা কি হ'ব পাৰে কোটছ বা আপুনি লাইন তাৰ পৰা আপুনি লৈ আহিব পাৰে মানে ধৰিছেনে তো আপুনি হেখিনি যদি লৈ আহে হোসেল বুলাৰ এইবোৰ এক্সাম্পলছ আৰু মই এখিনি এক্সাম্পল দিছো জাস্ট কৰিব কাৰণে কি আনিব আপুনি পঢ়িলে গম পাব পেপাৰখন যদি আপুনি মানে প্ৰিভিয়াস টপাৰ পেপাৰ কোৱেশ্চনটো চাই তো টপাৰৰ এনসাৰ কপিবোৰৰ পৰা আপুনি এনেকুৱা বেংক এটা বনাই ল'ব পাৰে আৰু কি কৰিব পাৰে আপুনি ধৰক সাপোজ ইংৰাজী দুৰ্বল যাৰ এনসাৰ ৰাইটিংটো ইমান ভাল নহয় তাৰপিছত ইংৰাজী ভাল হ'লেও বহুত মানুহৰ কি হয় এনসাৰ ৰাইটিংত কিৱৰ্ড নাথাকে কিৱৰ্ড লিখিব নোৱাৰে এতিয়া আপুনি কিৱৰ্ড লিখোতে এই আপুনি ধৰক এই কিৱৰ্ডটো আপুনি এক্সট্ৰাক্ট কৰি ল'ব পাৰে মানে ধৰক যেনেকৈ মোৰ অভাৰ সিমিলাৰলি এইবোৰ যদি আপুনি পঢ়ি থাকেন এনসাৰত আপোনাক সোমাই দিব এডিশনালি মানে আপুনি কিবা এটা পইণ্ট আৰম্ভ কৰোঁতে আমি দিওঁ ন তেতিয়া এব্ৰাপ্ট নালাগে বহুতৰ এতিয়া আনসাৰবোৰ যেতিয়া চেক কৰোঁ তেতিয়া দেখালৈকে ইংলিছ ভাল কিন্তু মাজত সেই সেকেন্ড প্ৰেগ্ৰাফটো এটা যেতিয়া প্ৰেগ্ৰাফ চেঞ্জ কৰে ন এই আপোনাৰ শব্দবোৰ কি হয় মানে কিবা এব্ৰাপ্ট আৰু দেখিলে গম পায় মানে এটো মানে কিবা ভাল নালাগে সেই ভাল লগাটো কৰিবৰ কাৰণে আপুনি এই কিছুমান এনেকুৱা ধৰণৰ ওয়াৰ্ড কিছুমান কি কৰিব পাৰে টপাৰছৰ কপিৰ পৰা আপুনি মানে হেখিনি শুৰু কৰিব পাৰে হেখিনি শুৰু কৰি আপোনাৰ হৈ যাব হেখিনি নিজে মানে কি আৰু এনেকৈ মিলাই যদি আপুনি চাই লয় তেতিয়া আপোনাৰ কি হ'ব মানে আপোনাৰ এনসাৰটো অলপ স্মুথ হ'ব মানে এনসাৰ কেনেকৈ লিখিম বহুতৰ এটা যে ডাউট থাকে বা লিখা মানুহৰ এটো ডাউট থাকে কেনেকৈ ভাল কৰিম এডিশনালি এই শব্দবোৰ ল'ব পাৰে ন দা ৰিজন হোৱাই বিকজ বুলি লিখাতকে দা ৰিজন হোৱাই ক'বাত আমি তেনেকৈও লিখিব পাৰো ন য'ত এজ এ কিৱৰ্ডছ টাইপ লিখিব পাৰো সেইখিনি আপুনি চালে তাৰপিছত আপুনি কিছুমান এনেকুৱা লাইন থাকে গোল্ডেন লাইন বুলি আপুনি কয় এনেকুৱা মই টপাৰছৰ কপিবোৰত পাইছো যে উইন্ডোজ অফ পাষ্ট ডোৰ ফৰ ফিউচাৰ এনেকুৱা ধৰণৰ বহুত মিনিংফুল লাইন ইট উইল এক্ট এজ এ উইন্ডোজ ফৰ পাষ্ট বা ডোৰ আপোনাৰ উইন্ডোজ অফ পাষ্ট ডোৰ ফৰ ফিউচাৰ আপুনি যিকোনো টপিকত কাইলে এটো ভৰাব পাৰে কাইলে যদি খুব এটা মানে পজিটিভ হেৰি এটা আহে এটো আপুনি তাত লিখিব পাৰে অমিত কালে জায়াল লিভ টুৱাৰ্ডছ ৰি-এনাৰ্জিং তাৰপিছত বা এনেকুৱা ধৰণৰ কিছুমান টেপ থাকে যদি ইণ্ডিয়াই আপোনাৰ এটা ষ্টেপ ল'ব এটা ষ্টেপ মুভ কৰে ইট উইল মানে এটা খোজ দিয়ে তেতিয়া এটো ষ্টেপ হ'ব 1000 কোটি মানুহৰ ষ্টেপ তেনেকুৱাকে 3000 কোটি মানুহ কি 2000 কোটি মানুহৰ ষ্টেপ কাৰণ এটা মানুহৰ দুটা ষ্টেপ থাকে তো তেনেকুৱা ধৰণে কি কৰিব পাৰে আপুনি এইবোৰ মানে লিখিব পাৰে ধৰক ন গোল্ডেন মিন্স গোল্ডেন লোন মানে এনেকুৱা ধৰণৰ শব্দ কিছুমান আপুনি আনি এইটো দিছনে ইফ 3 crore people work together Assam will move towards 3 crore steps দিছনে 3000 মানুহ কৰিলে ইমান হ'ব এইটো আপুনি কালি ইণ্ডিয়াত লিখিব পাৰে মানে তেনেকুৱা ধৰণে এইখিনি ক'ব পাৰে ইণ্ডিয়া ইজ এ ল্যান্ড অফ বুদ্ধা এণ্ড গান্ধী ইকুৱেল ৰেসপেক্ট ফৰ অল ৰিলিজন মাষ্ট বি দ্য DNA অফ এভৰি ইণ্ডিয়ান এনেকুৱা ধৰণৰ কিছুমান লাইনবোৰ ন সেইবোৰ যদি আপুনি ভাল লগা লাইনবোৰ লৈ আনক এছএ এথিক্স জিএস যতে ততে এইবোৰ কি কৰিব পাৰিব আপুনি কনক্লুজনত উলাব পাৰে টুৰিজম ক্যান বি দা নেক্সট বিগ থিং ফৰ আসাম কালি এটা টুৰিজম ৰিলেটেড কোৱেশ্চন আহিছে তো এইটো আপুনি আসামৰ ঠাইত কালি হেইটো লগাই দিলে এতিয়া কোৱেশ্চনছ কি আহিছিল বা কালচাৰেল টুৰিজম অফ তো আপোনাৰ কাৰ্বি আংলং বুলি অহা নাছিলে তেমুঠতে কাৰ্বি আংলং ডিমা হাছাও ডিস্ট্ৰিক্ট এখন হিল ডিস্ট্ৰিক্ট বুলি আহিছিল তো তেনেকৈ আপুনি লিখিব পাৰে টুৰিজম ক্যান বি দা নেক্সট বিগ থিং ফৰ আপোনাৰ এই আসামটো ঠাইত আপুনি খলাই দিলে কি লগাই দিলে যোনটো দিছে এই টুৰিজমটো তাত কালচাৰেল লগাই দিলে কালচাৰেল টুৰিজম বিদা নেক্সট বিগ থিং ফৰ দা আপোনাৰ নিজে আহি যাব হিল ডিস্ট্ৰিক্ট হেতুত আপুনি যদি লিখে আপোনাৰ এনসাৰছবোৰ অলপ আপগ্ৰেড হ'ব আৰু কি কৰিব পাৰে এনেকুৱা সৰু এইবোৰ টপাৰৰ এক্সাম্পল বুকত এইবোৰ পাব আপুনি বা যত এইটো মেল্টিং পইণ্ট দেখিছেনে এইবাৰ কোৱেশ্চন আহিছে আসাম ইজ এ মেল্টিং পইণ্ট বুলি আহিছে তাত মই হলে এইটো বস্তু কি কৰিব লাগিব বা মই বনাই দিছো পৰীক্ষাখনত এইটো বনাই দিব পাৰে এইটো এটা সালাড বাউল আৰু মেল্টিং পইণ্ট দুটা কনসেপ্ট আছে ন মেল্টিং পইণ্ট মানে এনেকুৱা দুটা বাউল
সালাদ বাও সালাদৰ লগত ইয়াত আলু পিয়াজ বিলাহী কিবা কিবি ইয়াত থৈছে এইবোৰ মিক্স হয় নেকি এইবোৰ একেলগে থাকে গোটেইবোৰ আহি একেলগে মিক্স হোৱা কিন্তু মেল্টিং পইণ্ট মিন্স য'ত তোমাৰ আপোনাৰ কি হৈ যায় যোনবোৰ গলি একেলগে মিলি যায় ইয়াত আপুনি এইবোৰ দি দিলে বড়ো কছাৰী ৰাভা আহোম আপুনি ধৰক ন এইটো অসমী যে গোটেইখিনি মেল্টিং পইণ্ট অসম সালাদ বাউল নহয় মানে বেলেগ বেলেগকে থকা নাই গোটেইখিনি মিলি আপোনাৰ ইয়াত কি হৈ গ'ল এজ এ আছামিজ এজ এ বিগাৰ আইডেন্টিটি এটা ক্ৰিয়েট হ'ল মানে তো তেনেকুৱাকে আপুনি এই কথাটো আমি কি কৰিব পাৰোঁ লিখিব পাৰোঁ বাকি এইবোৰ আপোনাৰ ধৰক মেথছৰ এনসাৰ যে লিখিবলৈ কিবা ডাটা লৈ আহিলে এনেকুৱাকে আপুনি কাম এটা আহিলে গোটেই পেজটো লিখিলে আপুনি ধৰক এনেকুৱা হয় এই পেজটো আপুনি গোটেইটো লিখিলে এই পেজটো লিখাৰ পাছত আপুনি এনেকুৱা এটা কি কৰিব এইখনত আনসাৰ লিখিলে এনেকুৱা এনেকুৱা বৰ্ড কি কৰিব পাৰে এনেকুৱাকে এটা গ্ৰাফ এটা হেৰিখন দি দিব পাৰে এনেকুৱা পজিশ্যনত আপুনি কাৰণ 4 পেজ লিখিব লাগে আজিকালি জানে নে 15 মাৰ্কত 4 পেজ আৰু 10 মাৰ্কত 3 পেজ ইউপিএসসিত কিন্তু এপিএস কম ইয়াতকে তো ইমানটোলে প্ৰিপেয়াৰ কৰিবলৈ হ'লে আপুনি এইবোৰ পাৰিলে দিলেহে পাব মানে ইণ্ডিয়া ৰিজন ইণ্ডিয়া মেপখন এইখন ইউজ কৰিব পাৰে ইণ্ডিয়া মেপখন আপুনি এইখন ইউজ কৰিব পাৰে এনেকে ডিফাইন অসম দেখাবলৈ ইউজ কৰিব পাৰে বা বাকি আপুনি মাল্টিপল ৱে ইউজ কৰিব পাৰে এনেকুৱা গ্ৰাফ ইউজ কৰিব পাৰে যেতিয়া এটা বাঢ়িছে এটা কমিছে দেখুৱাবৰ কাৰণে এইবোৰ আপুনি কিন্তু প্ৰেক্টিচ কৰিব লাগিব ইয়াৰ ইনক্ৰিজ কষ্ট ৰাইজিং ইনইকুৱেলিটি সেইটো দেখুৱাবৰ কাৰণে আপুনি এইটো বহুত কম সময়ত ড্ৰ কৰিব পাৰিব মানে এতিয়া আপুনি ধৰক এইটোৱে এবাৰ এলপিজি ৰিফৰ্মৰ কথা আহিছে তো এলপিজি ৰিফৰ্মত আপুনি নিজে যদি আনসাৰ লিখিছে গমেই পাইছে তো এইটো দিছে এই গ্ৰাফটো এইটো 1991 দিছে এলপিজি এই গ্ৰাফটো আগতে বনাই থোৱা আছে এবাৰটো ৰিফৰ্মৰ কথা আহিছে এইটো যদি আপুনি লিখে 1991 এইটো তাৰপিছত এনেকৈ ইনক্ৰিজ গ্ৰ'থ হৈছে দিছে এইটো মানে এই গ্ৰাফটো এইটো ধৰিব হৈছে নে এইটো গ্ৰাফ দিছে এইটো গ্ৰাফ অলৰেডি আৰু এইখনত 1991 সিম্পল গ্ৰাফ এট্ৰেক্টিভ হৈ যায় আৰু জেগা খাই দিয়ে তো তেনেকুৱা ধৰণৰ কিছুমান কাম আপুনি কি কৰিব পাৰে এডিশনালি এইবোৰ কৰিব পাৰে গ্ৰাফবোৰ এইবোৰ আপুনি বেলেগ বেলেগ থাকিব আপুনি বনাব লাগিব জানো সেইখন এইবোৰ আপুনি বনাব পাৰে ইণ্ডিয়া আৰু ৰাছিয়াৰ কালি আপুনি যদি হাইৰ ৰিলেচনৰ কথা আহে আৰ্চেনৰ লগত এইটো কথা লিখিব পাৰে এইটো আপোনাৰ পৰীক্ষাত আহিছিল আগত এইটো কি হ'ল আছিল এটা ধৰক এইটো হাইড্ৰোজেন সেল এই সেলটো আগত আপুনি প্ৰিভিয়াস কোৱেশ্চন চাব হেৰিয়ত এই কোৱেশ্চনটো আহিছে কি কোৱেশ্চন মোৰ লগত টপাৰ এজনীয়ে কথাটো লিখিছে কিন্তু মই লিখিব পাহৰি থাকিলো এই বস্তুটো কিন্তু আইডিয়াটো মই ৰাখি দিছিলো ৰেংক 50 পাইছিলে এছিয়াস ধৰক আপোনাৰ কি আছিলে আপোনাৰ এই তো আহিছিলে যে কাৰ্বি আংলঙত আপোনাৰ এইটো যে লিথিয়াম যে পাইছিলে তাৰ কথা আহিছিলে তাই তেতিয়া লিথিয়াম সেলটো ড্ৰ কৰি দিছে তাত মানে ধৰক এইবোৰ এডভান্টেজ ন কোৱেশ্চনটোত আপুনি লিথিয়াম সেলটো যদি অলপ জানে হাইড্ৰোজেন সেল লিথিয়াম সেল এনেকুৱা ধৰণৰ এইবোৰ ক'ত আহে এইবোৰ যেতিয়া কাইনেটিক আপুনি পঢ়ি থাকে তেতিয়া আপুনি এইবোৰ দিয়ে মানে এনেকুৱা হেৰিখিনি তো এইখিনিত আপুনি নিজে নিজে ড্ৰ কৰি কিবা কিবি বনাই ল'ব লাগিব গাজা ষ্টিট ধৰক আপুনি তাত লাগিলে ৰিলেচনত দিলে ধৰক আপোনাৰ বা এতিয়া টাইম জোনৰ কোৱেশ্চনছত আপুনি এইবোৰ কি কৰিব পাৰে পুট কৰিব পাৰে টাইম জোনৰ লাইনবোৰ আহিলে এতিয়া এই মেপ কন্ডিশন আপুনি কাছাৰ কৰিমগঞ্জ এইটো চবকৈ আছে তো মই এইটো কথাই কৈছিলো আপুনি ইভেন বিটিসি মেপ ড্ৰ কৰিব পাৰে এক্সামত এবাৰ বিটিসি বিটিআৰ ৰিলেটেড বহুত কোৱেশ্চনছ আহিছে তো সেইখিনিও আপুনি মেপিঙত কি কৰিব পাৰে এডভান্স লেভেলত এই মই বিটিএ লিখি থৈছিলো দিছে না ড্ৰ কৰিবলৈ আৰু এবাৰ বিটিএ ড্ৰ কৰিলে আপুনি এডিশনালি মাৰ্কস পাব আপুনি কি কৰিব পাৰে আপুনি ওৱান পেজৰ নোট বনাব পাৰে ওৱান পেজৰ নোট কেনেকে যিকোনো এটা টপিক কৰিলে তাৰ ওপৰত এইটো মানে এটা ৱৰ্ডত লিখি থৈ দিলে প্ৰিলিমছৰো কাম আহিল মেইনছৰো কাম আহিল এটা পেজ গোটেই টপিকটো খতম সেগ্ৰিগেট কৰি ইয়াত যদি কালি আপডেট কৰিব লাগে কাৰেংঘৰত মই ইয়াত আপডেট কৰিম ৰংপুৰত ইয়াত আপডেট কৰিম গোলাঘৰত মই ইয়াত আপডেট কৰিম তেনেকৈ যদি আপোনাৰ কৰি যায় বাকিখিনি এনেকুৱাকে যি য'ত আপুনি আছে য'ত বাই কামাখ্যা নীলাচল ষ্ট্ৰাকচাৰ হওক কালাপাহাৰে আপোনাৰ ডেষ্ট্ৰয় কৰা হওক এই পেজবোৰ ন বহুত বেছিও নহয়গে হাৰ্ডলি আপুনি তেনেকুৱা এটা যদি বনাই যায় মাহেকত যদি 10-20টাও বনাই যায় 10টাও বনাই যায় বহুত নোট নহয় সেইকেইটা আপুনি পৰীক্ষাৰ আগত 10 মিনিটৰ আগত মানে ৰিভাইজ কৰি পেলাই হৈ যায় আৰু এইকেইটা আপুনি নিজে বনাব সেইকাৰণে মনত থকাৰ চান্সটো বহুত বেছি সেইকাৰণে ডিসেম্বৰৰ পৰা আপুনি কি কৰিব পাৰে এই কামবোৰ আৰম্ভ কৰিব পাৰে অকল পঢ়ি থকাটোৱে নহয় তো নিজৰ পাৰ্টটো কি কৰিব এটা স্লটত ডিভাইড কৰি পেলাব মই এইটো কথা অলৰেডি ক'লোৱে যে স্লটত কেনেকৈ ডিভাইড কৰিব টাইমটো মানে আপোনাৰ এইটো চাব যাতে দিনতো টাইম মানে যায় যে এটা টাইম আপুনি ৰিভিজনৰ নামত কাম কৰিলে এটা স্লট 1 বনালে এটো এটা স্লট 1 টো আপুনি কি কৰিলে আপুনি ধৰক কিবা কোৰ সাবজেক্ট এটা পঢ়িলে আপুনি এনেকৈ ভাগ কৰি পেলা কোৰ সাবজেক্ট এটা পঢ়িলে কিমান দেৰি পঢ়িলে বলে 2 আৱাৰ্ছ বা 3 আৱাৰ্ছ পঢ়িলে হিষ্ট্ৰী জিওগ্ৰাফি যি পঢ়িলে আপুনি পঢ়িলে আৰু আপুনি তাৰপিছত বোলে আৰু এটা স্লট কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপুনি মিলাই ল'লে 1 আৱাৰ কাৰেণ্ট এফেয়াৰ্ছত দি দিলে আৰু এটা স্লট পঢ়ি দিলে আসাম পঢ়িলে দিনটোলে দেখোন খতমে হৈ গ'ল কাহিনী 1 আৱাৰ তেতিয়া এনেকৈ হ'লেও আপোনাৰ ধৰক 4 আৱাৰ্ছহে হৈছে যদি আপুনি 8 আৱাৰ্ছ পঢ়িব পাৰে যদি বা আপুনি আপোনাৰ এক্সপাৰ টাইম যদি আপুনি আৰু 2 আৱাৰ্ছ টা পঢ়িব পাৰে সেই 2 আৱাৰ্ছটো আপুনি আনসাৰ ৰাইটিং এমসিকিউ দিনটো যি পঢ়িলে তাক আধা ঘণ্টা এটা ৰিভাইজ কৰক 30 মিনিট এটা সেইটো কাম কৰিব পাৰে ন কাম দিনটো দেখোন আসানে হৈ যায় তেতিয়া মানে আপুনি ইমান ভাৰীয়ে কৈ থাকিব নালাগে তো তেনেকৈ ভগাই লওক ডিসেম্বৰৰ যাতে এটা গ্ৰেটেষ্ট
কামবেক আহে মানে সেইটো জৰুৰী আৰু আপুনি এইখিনি অৰ্ডাৰটো এতিয়াই সেট কৰি লওক নটিফিকেশন অহালে ৰৈ নাথাকিব যদিহে পৰীক্ষাটো দিম বুলি ভাবিছে যদি পৰীক্ষাটো আপুনি 27-28 দিম বুলি ভাবিছে বা পৰীক্ষা দিবও পাৰে নিদিবও পাৰে তেতিয়ালে বাদ দিয়ক বা বেলেগ আপুনি মানে এটো নেগেটিভলি কোৱা নাই পজিটিভলি কৈছো যদি কিবা আপুনি বেলেগত ইনভেষ্ট কৰিম বুলি ভাবিছে ফুললি কৰক আপুনি বেলেগ এটা এক্সাম দিব সেই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰক বা আপুনি বিজনেছ কৰিম বুলি আছে বিজনেছ কৰক যিয়ে নকৰক বা লাইফটো এনজয় কৰক নহলে শুৱকে কিন্তু ইনেই মাজতে থাকি কি লাভ পৰীক্ষাটো দিম বা নিদিম কিন্তু ধৰক আপুনি মানে পাৰফেক্ট হৈ থাকি লাভ নাই যদি দিয়ে সোনকালে দি সোনকালে উলাই যাওক আৰু 26 বুলি ক'লে আপুনি মৰিটৰি এই কামকিটা এতিয়া কৰক বাকি মই আপোনাৰ মোৰ এপটোৰ আপোনালোকৰ এটো কৈছো এটো এটেম্প বুলিয়ে পাব এটো এটেম্প এটেম্প বুলিয়ে মোৰ এটো এপটো আপোনাৰ হেৰিয়ত আছে গুগল প্লে ষ্টৰত আছে আপোনালোকে এপটো মই কিছুমান বস্তু মই আনিম এতিয়া কাইন্ড এফেয়াৰ্ছ এণ্ড অল বা কুৱেশ্যন এমচিকিউ যাতে দিব পাৰে তাত পিৱাইকিউছ মই হেখিনিও দিম সিসেট মই দিয়া আনিম নিশ্চয় নেক্সট যাৰ সিসেটলৈ ডাউট আছে মই সিসেটৰ গোটেই কোৱেশ্যনছ খিনি মই তাত মানে আপোনালোকৰ কাৰণে এভেইলেবল কৰাম যাতে আনি আপুনি তাত হেৰিয়লৈ দিব পাৰে হেখিনি ফ্ৰী অফ কষ্টত তাত থাকিব বাকি যোনটো মেন্টৰশ্বিপ কোনটোত মেন্টৰশ্বিপত এটো 6 তাৰিখৰ পৰা এটো হ'ব তো তাত হ'ব বাকি 100 ডেজৰ আমাৰ যোনটো প্ৰগ্ৰাম হেতুটো ৰান হৈ আছে বহুতৰ এটো ডাউট আছে 100 ডেজ ফলো কৰিম নে আপোনাৰ এটো ফলো কৰিম সো এটো হৈছে যোনটো 100 ডেজ টু ইট ইজ এ কাইন্ড অফ আপোনাৰ যদি আপুনি বেসিক লেভেলত আছিল তো হেতুৱে ফলো কৰক তেতিয়া কোনো কথা নাই মানে যাৰ একদম নিউ বেসিক বা কিন্তু যাৰ মানে আৰু বহুত লেংথিকে হলো কিন্তু যোনখিনি মানুহৰ আপুনি বা অলৰেডি আপুনি ফলো কৰি আছে তেতিয়া 100 ডে ফলো কৰক কিন্তু যদি আপুনি এটা লেভেল পাৰ কৰিলে বহুত মানুহে মোক 100 ডেজৰ পিছত কৈছিল যে কি কৰিব এটা প্ল্যান আমাৰ কাৰণেও আনিব যোনটো অলৰেডি তো আমি হিষ্ট্ৰি পলিটি পঢ়িলোৱে এতিয়া আমি কি কৰিম তো হিষ্ট্ৰি পলিটি পঢ়িলে যদি আপুনি GS1 GS2 3 ৰাপত পঢ়ি দুটা মাহত মেইনছটো খতম কৰি দিয়ক মেইনছ চলে পুৰা ৰেডি হৈ যাওক মেইনছ খাজু হৈ যাওক মানে এই দুটা মাহত তো হেতুৱে হেখিনি কাৰণে অনা প্ৰগ্ৰামটো বাকি আপোনাৰ কিটো যদি কিবা কিবি ধৰণৰ ডাউট থাকে মই কমেন্টত গোটে মোৰ নাম্বাৰ আছে আপুনি যিকোনো ধৰণৰ প্ল্যানিং এণ্ড তাত ডাউট থাকিলে আপুনি সুধিব পাৰে হেখিনি মই হদায় সলভ কৰিম ভালকে পঢ়ি থাকক তো এটো এটেম যাতে আপোনাৰ ৰাইট এটেম্প হওক হেতু চেষ্টা কৰক